নবীজির উম্মতক শ্রেষ্ঠ বনাই দিছে, খায়রুল উমাম বনাইছে। সুবহানাল্লাহ। খায়রুল উমাম তোমাক মোক উপাধি দি দিছে। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को হুজুর আমি তো শুনিছো আল্লাহে বলে খুব ক্ষমাশীল, আল্লাহ বলে খুব ক্ষমাশীল, খুব দয়ালু। গতিকে আল্লাহৰ ওচৰত তওবা কৰি লওঁ, আল্লাহ সেকেন্ডত মাফ কৰি দিব। হয় হুজুৰে জনাবে ঠিকই কৈছে, আল্লাহ ক্ষমাশীল, আল্লাহ সকলো গুনাহ মাফ কৰতা। কিন্তু আপুনি আৰু মই সেই ঠাইত সেই সময়ত তওবা কৰিবলৈ সুযোগ পাম নে নাই তাৰ কিন্তু কোনো নিশ্চয়তা নাই। কাৰণ আল্লাহ পাকে কৈছে লিকুল্লি উম্মাতিন আজাল, প্ৰত্যেক মানুহৰ কাৰণে সময় নিৰ্দিষ্ট হৈ আছে। ফাইজা জা আজালুহুম, যেতিয়া তেওঁলোকৰ সেই সময় আহি যায়, লা ইস্তাখিৰুনা সাআ ওয়ালা ইস্তাকদিমুন, নে অলপ সময় আগুৱাব নে অলপ সময় পিছুৱাব পাৰিব। আজি আমাৰ কোৱাৰ দৰে নামাজত গলোহেঁতেন, কিন্তু ছোৱালীটো লৰা আছে ঘৰৰ পৰা, গতিকে আজি জুম্মাটো জনাব বাদ দিলো। সেইদিনা কিন্তু যেতিয়া আজৰাইল আলাইহিস সালাম আহিব, ক'ব নোৱাৰিম জনাব অলপ বাদ দিয়কচোন, ঘৰত আলহী আছে, মোৰ ৰুহটো কালি লৈ যাব, ক'ব নোৱাৰিম। গতিকে জনাব বিলাকে যদি কয় আল্লাহে মাফ কৰে সঁচাকে, কিন্তু আমি আল্লাহৰ ওচৰত মাফ কৰিবলৈ সুযোগ পাবৰ কাৰণে আমি আল্লাহ ওয়ালা হ'ব লাগিব, আল্লাহৰ ৰাস্তাত যাব লাগিব। গতিকে মোৰ সন্মানীয় ব্যক্তিসকল, আপুনি মই মূৰ্খ নে জ্ঞানী নিজে এবাৰ ভাবক, আৰু যদি মূৰ্খৰ লাইনত আছো আজিৰ পৰা নিজকে জ্ঞানীৰ লাইনত আহক। আল্লাহ তাআলাই কয়, মই শেষ কৰিম ইনশাআল্লাহ, ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, হে বিশ্বাসীসকল। কাক কৈছে? বিশ্বাসীসকল। আপুনি আমি আলহামদুলিল্লাহ সকলোৱে বিশ্বাসী। আল্লাহু মুহাম্মাদুৰ ৰাসূলুল্লাহ পঢ়িছো, যদিও কাৰোবাৰ আৰু কাৰোবাৰ মাজত ইমানৰ তাৰতম্য আছে, বিশ্বাসৰ তাৰতম্য আছে পাৱাৰত, কিন্তু আমি সকলো আলহামদুলিল্লাহ নামৰ হলেও বিশ্বাসী। তেওঁলোকক কৈছে ইয়া আইয়ুহাল্লাযীনা আমানুত্তাকুল্লাহ, হে বিশ্বাসীসকল তোমালোকে আল্লাহক ভয় কৰা, ভয় কৰা। ওয়াল তানজুৰ নাফসুম মা কদ্দামাত লিগদ, আৰু প্ৰত্যেকেই যাতে ভবা চিন্তা কৰে অহাকালিৰ কাৰণে তেওঁ কি আগবঢ়াই থলে। আজি আমি জলসাখন পাতাৰ কাৰণে ঠিক একমাহ আগৰ পৰা কি কৰিছিলো কালেকশ্যন, আপোনালোকৰ চবৰ ঘৰে ঘৰে গৈছিল নে নাই? কিছুমানৰ ঘৰত যাওঁতে দৰজাৰ ফাঁকে দি চাইছে, এই আইচি বেটা আছে, জলসা পাতছি পইচা নিবা আহিছি, ফাংচন পাতলি দিলো হয় 2000, জলসাতটো মই নেদাও 100 টকাৰ ওপৰত। আলহামদুলিল্লাহ ইয়াতে কিন্তু কোনো নাই। আসসালামু আলাইকুম। শান্তি শৃংখলাৰ মধ্যে এই মঞ্চত আপোনালোকে বহি যাওক। আমাৰ জনপ্ৰিয় বক্তা, বিশিষ্ট বক্তা মৌলানা চাই ভবা চিন্তা নকৰে নেকি যে আমি যদি কোনোবা মানুহে পৃথিৱীত কওঁ যে আমাৰ গাঁৱত এজন বিৰাট ডাঙৰ সাইন্টিষ্ট ওলাইছে, কি ওলাইছে? বিৰাট ডাঙৰ সাইন্টিষ্ট ওলাইছে, তেওঁ এটা বিল্ডিং বনাইছে, চববিলাক বাঁহৰ খুঁটা দি বনাইছে, বিশ্বাস কৰিবনে কোনোবাই? এটা বিল্ডিং বনাইছে কিন্তু তাতে কংক্ৰিটৰ পোষ্ট নাই, চব বাঁহৰ খুঁটা লগাইছে, বিশ্বাস কৰিব কোনোবাই? কি ক'ব? এই জোনাবৰ এটা ঢিলা হৈছে কৰবাত। তাৰমানে কি সবে জানে বিল্ডিং বনাবলৈ হলে উই নিড ৰড, চিমেণ্ট আৰু এনাদাৰ থিংছ। তাৰ জৰিয়তে আমি ডাঙৰ ডাঙৰ মজবুত মজবুত খুঁটা বনাব পাৰোঁ, বিল্ডিংটো বাদ দিলোঁ। এতিয়া যদি এজনে কয় বোলে মই এজন হুজুৰ, বোলে কি বোলে মই তম্বু টানো, মোক কিন্তু বাঁহৰ খুঁটাও নালাগে, ফুট মাৰি দিওঁ, তম্বুখন 3 দিনলৈকে থাকি যায়, বিশ্বাস কৰিবলৈ কোনোবাই? কোনেও নকৰে। তাৰমানে যিকোনো এটা বস্তু যদি আমি ওপৰত ৰাখিবলৈ হয়, বেলেগ নালাগে এইটো চালেই হৈ যায়, আমি কিমান ধৰণৰ খুঁটা দিব লগা হয়। আৰু আল্লাহ তাআলাই বিগাইৰি আমাদিন, কোনো ধৰণৰ খুঁটা নোহোৱাকে, কোনো ধৰণৰ শিগাফ নোহোৱাকে আল্লাহ পাকে আসমানসমূহ বনাইছে। তাৰ পিছত আল্লাহ পাকে কৈছে মুহাম্মাদান আবদুহু ওয়া রাসূলুহু
أرسله بالحق بشيرا ونذيرا وداعيا إلى الله بإذنه وسراجا منيرا أما بعد جاد الكرام দায়ান ইজাম বুজুর্গান দিন ডেকা বন্ধু সকল আৰু পৰ্দাৰ আঁৰত আসন গ্ৰহণ কৰি থকা মোৰ সন্মানীয় মা ভনীসকল আৰু আজিৰ এই জলসাহৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সদস্যসকল, মই আপোনালোক আটাইকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মই গুনাহগাৰে আন্তৰিকভাৱে আল্লাহ তাআলাৰ ওচৰত আমাৰ সকলোৰে বাবে অনুৰোধ জনাইছোঁ যাতে আল্লাহ পাকে আমি এতিয়ালৈকে শুনি উঠা আৰু শুনিব লগা সকলোবিলাক কথাৰ ওপৰত আমালোকক আজিৰ পৰা বাকী থকা জীৱনৰ সকলো সময়ত আমাল কৰিবলৈ তৌফিক দান কৰে, আমিন। ইনশাআল্লাহ আমি কথালৈ যোৱাৰ আগে আগে মোৰ বন্ধুবৰ মৌলানা হুছেইন আহমদ চাহাবৰ ল'ৰা তথা আপোনালোকৰ ইয়াৰে বাসিন্দা আছিলে আজিকালি গুৱাহাটী সাতগাঁৱৰ আলহাজ কাদিৰ कोई बताए दरियाओं को ऐसी रवानी
লা আজিদান্নাকুম নিশ্চয়কৈ মই তোমালোকৰ কাৰণে সেইবোৰ বঢ়াই দিম ওয়ালা ইন কাফাৰতুম আৰু যদি তোমালোকে নাশুকৰি কৰা অকৃতজ্ঞ হোৱা ইন্না আযাবি লাশাদীদ নিশ্চয় মোৰ শাস্তি বহুত কঠোৰ হয় আল্লাহ পাকে কয় অৰ্থাৎ আল্লাহে যদি বিচাৰে সেই নিয়ামত সেই সুবিধা আমাৰ পৰা কাঢ়ি লৈ যাওঁতে আল্লাহৰ কাৰণে অনুমাত্ৰ সময়ৰ প্ৰয়োজন নহয় আল্লাহ পাকে কেৱল যদি কৈ দিয়ে কোন তেতিয়াহ'লে আমালোকৰ সকলো ওলোটা হৈ যাব ফায়াকুনৰ জৰিয়তে তো মোৰ সন্মানীয় ব্যক্তিসকল আজিৰ এই মহফিলত যি মহফিলত আল্লাহ আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথা আমি শুনি আছো আল্লাহ আৰু আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কুরআন আৰু আহাদিসৰ আয়াত আৰু তাৰ ব্যাখ্যাবোৰ আমি শুনি আছো জীৱৰ শুনিলে আপোনাৰ মোৰ অন্তৰত জমা হোৱা কলুষতা কলা দাগবোৰ অলপ হলেও ইনশাআল্লাহ মচি যোৱাৰ আশা আমি কৰিব পাৰো যে অলপ হলেও কলা দাগ যি কলা দাগে আমাৰ অন্তৰ সানি ধৰিছে অলপ হলেও কমি যাব বুলি আমি আশা কৰিব পাৰো আৰু যি কলা দাগ যি কলুষতা কমি যোৱাৰ কাৰণে আমাৰ আপোনাৰ মোৰ অন্তৰত আল্লাহ তাবাৰক ওয়া তাআলাৰ মুহাব্বত উদ্ভাসিত হ'ব আল্লাহৰ হুকুমৰ প্ৰতি মুহাব্বত বাঢ়িব আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকাৰ প্ৰতি সন্মান ও মুহাব্বত বাঢ়িব আৰু আল্লাহৰ আহকাম মানাৰ শৌক সৃষ্টি হ'ব গতিকে এই যে আল্লাহ পাকে আমালোকক ইয়াত আহি দুনিয়াবী কোনো লাভৰ উদ্দেশ্য বিহীনে ইয়াত আহি আল্লাহৰ কথা শুনাৰ তৌফিক দিলে আমি প্ৰত্যেকেই পুনৰ এবাৰ আলহামদুলিল্লাহ কো আলহামদুলিল্লাহ আৰু যিসকল আমাৰ ব্যক্তিয়ে থিয় হৈ আছে মই তেওঁলোক الذي لا إله إلا هو তেও আল্লাহ তাআলা সেই গৰাকী হয় আল্লাযী লা ইলাহা ইল্লা হু যিজনৰ বাহিৰে কোনো উপাস্য নাই যিজনৰ বাহিৰে কোনো উপাসনাৰ গৰাকী নাই যদি আপুনি মই নকৰো যদি সীমানাবাসী ৰাইজে নকৰে যদি আমাৰ মহিলাসকলে আল্লাহৰ উপাসনা নকৰে তথাপি হুৱাল্লাহুল্লাযী লা ইলাহা ইল্লা হু তেৱে আল্লাহ তাআলা তেও সেই গৰাকী হয় যিজনৰ বাহিৰে কোনো উপায়ও আল্লাহ তাআলা তেও আলিমুল গায়ব হয় তেও অদৃশ্য দেখতা হয় ওয়াশহাদা আৰু প্ৰকাশ্য দেখতা হয় আমি মানুহবিলাকে মোৰ সন্মুখত দেখা পাইছো যে এজন জনাবে বহি আছে মই দেখা পাইছো যে ধুনীয়া ধুনীয়া ড্ৰেছ পিন্ধি আহিছে টুপি পিন্ধি আহিছে দাড়ি কিছুদিনৰ পৰা ৰাখিছে মুখত ধুনীয়া ৰুমালেৰে আবৃত হৈ আহিছে কিন্তু মোৰ সন্মানীয় ব্যক্তিসকল মোৰ অন্তৰত কি আছে আপোনালোকৰ অন্তৰত কি আছে কোনেও এজনৰ নিজৰ বাহিৰে আনজনৰ কথা ক'ব নোৱাৰে কিন্তু আল্লাহ তাআলা আলিমুল গায়ব ওয়াশ শাহাদা আল্লাহ তাআলা অদৃশ্যৰ মালিক হয় যদি মই অন্তৰত এই ভাৱ ৰাখি আহিছিলো যে আজিতো গাঁৱৰ জলসা হয় নামাজ নপঢ়িলেও ৰোজা নাৰাখিলেও থিয় হৈ পেচাব কৰিলেও আৰু বিভিন্ন বেয়া কাম কৰিলেও আজিও যদি জলসাহত নেযাও মসজিদৰ ইমাম সাহেবে কালি মোক লাজ দিব সেই নিয়তত যদি মই জলসাহত আহিছো আৰু যদি ভাবিছো আজিও যদি জলসাহত নাযাও নিজৰ বিবিও জলসাহত যাব মই যদি নাযাও কালি বিবিৰ পৰাও গালি খাব লাগিব আৰু যদি এনেকুৱা নহয় তেনেকুৱা যে জলসাহৰ পিছত টপলাটো ডাঙৰ হ'ব ডাঙৰ ডাঙৰ কেই পিছ
কিছুমান আহিব এইবিলাক কাৰণত যদি আপোনাৰ মোৰ অন্তৰত জলসাহত অহাৰ উদ্দেশ্য হৈছে আল্লাহে কিন্তু দেখি আছে আলিমুল গায়ব ওয়াশ শাহাদা গতিকে মোৰ সন্মানীয় ব্যক্তিসকল মোৰ সন্মানীয় মা ভনীসকল মোৰ বুজুৰ্গ ব্যক্তিসকল ডেকা বন্ধুসকল আল্লাহৰ নবীৰ হাদিস বিলাকৰ ভিতৰত যিখনৰ স্থান আটাইতকৈ শ্ৰেষ্ঠ হয় নাম্বাৰ 1ত হয় বুখাৰী শৰীফ তাৰ প্ৰথম হাদিস নিয়তৰ ওপৰত কৰা হৈছে ইন্নামাল আ'মালু বিন্নিয়াত ওয়া ইন্নামা লিইমরিন মা নাওয়া ইলা আখিরিল হাদিস আও কামা ক্বালা আলাইহিস সালাতু ওয়াস সালাম তার মানে প্রত্যেক কর্মর ভিত্তি তার নিয়তৰ ওপৰত সদিচ্ছাৰ ওপৰত প্ৰত্যেক কৰ্মৰ ভিত্তি তাৰ নিয়তৰ ওপৰত সদিচ্ছাৰ ওপৰত আৰু প্ৰত্যেক ব্যক্তিয়ে সেইটোৱে পাইবই যিটো তেওঁ নিয়ত কৰে সিদ্ধান্ত কৰে গতিকে আপুনি মই যেহেতু বেলেগৰ কথা নাজানো কিন্তু আলহামদুলিল্লাহ নিজৰ নিয়তক জানো বেলেগে নাজানে কিন্তু আল্লাহে মোৰ নিয়তক জানে আলিমুল গায়ব ওয়াশ শাহাদা গতিকে আমি প্ৰত্যেকে এবাৰ নিজৰ নিয়তক বিশুদ্ধীকৰণ কৰি লওঁ যে মই জলসাহত কিয় আহিছো যোৱাকালি নামাজি নাছিলো ৰোজাদাৰ নাছিলো হজ কৰাৰ নিয়তকাৰী নাছিলো বেয়া কাম এৰদা নাছিলো আমাৰ মহিলাসকলে পৰ্দাকাৰী নাছিলে কিন্তু আজি ইয়াত বহি নিয়ত কৰিছো ইয়া আল্লাহ তুমি যদি মোক তৌফিক দিয়া আজিৰ পৰাই মই জলসাহত যিমান বিলাক ভাল কথা শুনিম নিয়ত কৰিছো আল্লাহ আজিৰ পৰাই মানি চলিম এই যদি নিয়তত বহি থাকো আমি জলসাহত বহাৰ সওয়াবটো ইনশাআল্লাহ নিশ্চয়কৈ পামেই আৰু লগে লগে জীৱন পৰিৱৰ্তন হোৱাৰ বাবেও আল্লাহৰ ফালৰ পৰা আমি তৌফিক পাম বুলি আশাবাদী হ'ব পাৰো we can become hopeful that we are going to change our life from tomorrow itself inshallah alimul ghaib wash shahada huwa ar-rahmanur rahim Allah taala koi huwa ar-rahmanur rahim teu param karunamoy param doyalu teu param karunamoy param doyalu alhamdulillah tumi koi dia kul يا عبادي الذين أسرفوا على أنفسهم لا تقنطوا من رحمة الله যদি নাউজুবিল্লাহ আপোনাৰ মোৰ কাৰোবাৰ গুনাহ বেছি হৈছে কোনেও বেলেগক ক'ব নালাগে জুনাবকো ক'ব নালাগে নিজে আল্লাহৰ ওচৰত কোনোবা ঠাইত মছজিদত নাইবা ঘৰত বহি নাইবা ইয়াতেই বহি যদি আন্তৰিকভাৱে আল্লাহৰ ওচৰত তওবা কৰো আল্লাহ আগতে যি কৰিছিলো আজিৰ পিছত নকৰো কাৰণ আল্লাহ পাকে নবীৰ জৰিয়তে খবৰ দিছে হে মুহাম্মদ peace be upon him sallallahu alayhi wa sallam tumi koi dia hei hokolor karone ya ibadiyalladhina asrafu mor hei banda hokol ji hokole nijor nafsor uporot gunahor joriyote অত্যাচাৰৰ সীমা পাৰ কৰিছে তেওঁলোকক ক'ব দিছে লা তাকনাতু মিৰ ৰাহমাতিল্লাহ তোমালোকে আল্লাহৰ ৰহমতৰ পৰা নিৰাশ নহবা তাৰ মানে যদি আপুনি মই অলপ আগলৈকে নিয়ত কৰা নাছিলো এতিয়া যদি নিয়তৰ বিশুদ্ধীকৰণ কৰি আল্লাহৰ ওচৰত নত হলো আল্লাহক যদি অন্তৰে অন্তৰে কলো আল্লাহ আগতে কৰা নাছিলো আজিৰ পৰা ভাল কাম কৰিম আগতে বেয়া কাম কৰিছিলো আজিৰ পৰা নকৰো তুমি তৌফিক দিয়া তুমি তো ৰহম কৰতা আল্লাহ হুৱাৰ ৰহমানুৰ ৰহিম তেওঁ পৰম করুণাময় পৰম দয়ালু হুৱাল্লাহুল্লাযী লা ইলাহা ইল্লা হু তেওঁ আল্লাহ তাআলা সেই গৰাকী যিজনৰ বাহিৰে কোনো উপাস্য নাই আল মালিক আল্লাহ তাআলা বাদশাহ হয় রাজত্বর গৰাকী
ৰাজত্বৰ গৰাকী একমাত্ৰ আল্লাহ তাআলা। আমি মানুহবিলাকৰ, আমাৰ ডেকাসকলৰ, আমাৰ শক্তিশালী মানুহবিলাকৰ, আমাৰ ধনী মানুহবিলাকৰ, আমাৰ শিক্ষিত মানুহবিলাকৰ নাউজুবিল্লাহ যদি কেতিয়াবা এই ভাৱ হৈ গৈছে যে মতকৈ জানা, মতকৈ ডাঙৰ, মতকৈ ধনী, মতকৈ শক্তিশালী আৰু কোন আছে, দেন ইউ আৰ আল্লাহ তাআলা বাদশাহ হয়। আপোনাক মোক আল্লাহ পাকে দিছে, আমি শুকরিয়া আদায় করিম আলহামদুলিল্লাহ। কিন্তু আমি গৌরব আল্লাহ তাআলা পাক হয়, সমস্ত আইবৰ পৰা আল্লাহ তাআলা পাক হয়। আমাৰ মানুহ কিছুমানে কেতিয়াবা আল্লাহক ভুল ধৰে, কেতিয়াবা আল্লাহক ভুল ধৰে। এই অমুক মানুহটোই কোনোদিনও নামাজ নপঢ়ে, অমুক বেয়া কাম কৰে, তমুক বেয়া কাম কৰে, তথাপি তাৰ ল'ৰাটোৰ চাকৰি, তাৰ ছোৱালীটোৰ চাকৰি। মই আজি 10 বছৰ নামাজ পঢ়িলোঁ, ইমান আল্লাহক দোৱা কৰিলোঁ, এই ল'ৰাৰ চাকৰি নহ'ল, ব্যৱসায় নহ'ল, নামাজ বাদ দিছোঁ। আল্লাহ লছ হৈছে নেকি? আল্লাহ লছ হৈছে? কি কয়? Who is in loss? We are in loss. আল্লাহৰ কোনো লছ নহয়। Allah is calculating for us. আল্লাহ তাআলা আমাৰ কাৰণে হিসাব কৰি আছে, যিটো আমাৰ কাৰণে ভাল হয়। মোৰ সন্মানীয় ব্যক্তিসকল, আমি যদিও আল্লাহক দোষ দিব খোজো, আমাৰ সৰু সৰু ক্ষুদ্ৰতম জ্ঞান লাভ কৰাৰ পিছত আল্লাহ তাআলা কিন্তু সকলো দোষৰ পৰা পাক হয়। তাৰমানে এইটো কথা কোৱাৰ অৰ্থ, কেতিয়াবা কিছুমান মানুহক লগ পালে সোধো, আজিকালি আপুনি মছজিদত কম যায়, এই জনাব নক'ব, বিৰাট খং উঠিছে আল্লাহৰ ওপৰত, জানেনে? বিৰাট খং। জামাততো গ'লো, ল'ৰাকো জামাতত পঠালোঁ, ইমান দোৱা কৰিলোঁ, জোনাবানীও দোৱা কৰিলোঁ, নামাজে নামাজ পঢ়োঁ, চাকৰিটো নহয়, তাৰমানে আল্লাহ আমাক দেখা নাপায়। এই দেখিছে না ডাঙৰ ডাঙৰ এইবিলাক সুদখোৰ মদখোৰ যোৱাখোৰ, নাউজুবিল্লাহ। মোৰ সন্মানীয় ব্যক্তিসকল, আল্লাহ তাআলাই কেলকুলেট কৰে কাক কেনেকুৱা কেতিয়া কি লাগিব, সেইখিনি সময়ত সেইটো দিছে। তাৰ মানে আপোনাক যদি দিয়া নাই আৰু যদি আপোনাক দিছে, in two places, in both the places, দুইটা ঠাইতে আপুনি ইমতিহানত আছে, আপুনি পৰীক্ষাত আছে। ওয়ানাবলুকুম বিশ্বাররি ওয়াল খাইরি ফিতনা ওয়া ইলাইনা তুরজাউন। ওয়ানাবলুকুম বিশ্বাররি ওয়াল খাইরি ফিতনা, তোমালোকক বেয়াৰ জৰিয়তে আৰু ভালৰ জৰিয়তে আমি, আল্লাহ পাকে কৈছে, আমি পৰীক্ষা কৰোঁ। বেয়া মানে নিজে ইচ্ছা কৰাটো নাপালে বেয়া, নিজে ইচ্ছা কৰাটো পালেই ভাল আমাৰ কাৰণে। ওয়া ইলাইনা তুরজাউন, আৰু আল্লাহ পাকে কৈছে আমাৰ ফালে তোমালোকক উভতাই লৈ অহা হ'ব। গতিকে দুনিয়াৰ কিছু বস্তু, দুনিয়াৰ কিছু উপভোগ যদি কম হৈছে, দুনিয়াৰ যদি কোনো আশা পূৰ্ণ হোৱা নাই বা হৈছে, তাৰ মানে ইউ আৰ নট ফ্ৰী ফ্ৰম এক্সাম, ইউ আৰ নট ফ্ৰী ফ্ৰম এক্সাম। আল কুদ্দুস আসসালাম, শান্তিদাতা একমাত্র আল্লাহ তাআলা। আল মুমিন, নিরাপত্তা প্রদানকারী একমাত্র আল্লাহ তাআলা। শান্তি, টকা পয়সা, বিল্ডিং, ডাঙৰ উহদা, ডাঙৰ পজিশন পালে মানুহবিলাকে, আমি সকলোৱে ভাবো বৰ শান্তিত আছে। যদি তেওঁৰ লগত আল্লাহৰ হুকুম, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা নাই, তেতিয়াহ'লে আপুনি বিশ্লেষণ কৰি যদি চাই, দেখা পাব বহুত তেনে ধনী ব্যক্তি যে তেওঁৰ অসন্তুষ্টিৰ কোনো ঠাই আৰু সীমা নাই। যদি ডাঙৰ পজিশন, অট্টালিকা, টকা পইচাত যদি শান্তি সন্তুষ্টি থাকিলেহেঁতেন, নিরাপদ জীবন, যানজটহীনবিহীন যদি জীবন থাকিলেহেঁতেন, তেতিয়াহ'লে কোনো ধনী মানুহক, কোনো ডাঙৰ অট্টালিকাৰ গৰাকী সুইচাইড কৰা কিন্তু মই নকৰিলোহেঁতেন বুলি মোৰ ভাৱ হয়। আপোনালোকে বা কি ভাবে মই নাজানো।
আল মুমিন আমানত দেনে ওয়ালা নিরাপত্তা প্রদানকারী একমাত্র আল্লাহ তাআলা ধুনিয়াকৈ দামী গাড়ীৰ ভিতৰত গৈ আছো কোনেও চুব নোৱাৰে তাতো আল্লাহৰ মৌত আহি যাব পাৰে গাড়ীৰ ভিতৰত বহি আছো সকলো ফালৰ পৰা নিৰাপদ ওপৰত বস্তু পৰি গাড়ীৰ ভিতৰতে আল্লাহৰ হুকুম হলে রুহ উলাই যাব পারে নিরাপত্তা প্রদানকারী একমাত্র আল্লাহ তাআলা আমার হে মানুষবিলাক সব ঈমানওয়ালা ঈমান নানা সব বিলাক মানুষ আনতুমুল ফুকারাউ ইলাল্লাহ তোমালোক আল্লাহর মুখাপেক্ষী তোমালোক আল্লাহর মুখাপেক্ষী দুনিয়ার আধা গোটেই দুনিয়ার বাদশাহ হলেও মানুহ হলে আল্লাহর মুখাপেক্ষী আৰু আল্লাহ পাকে কৈছে ওয়াল্লাহু হুয়াল গনিয়ুল হামিদ আৰু আল্লাহ তাআলা তেওঁ অমুখাপেক্ষী আৰু সদা প্ৰশংসিত সদায় আল্লাহৰ প্ৰশংসা হৈয়ে আছে সদায় আল্লাহৰ প্ৰশংসা হৈয়ে আছে আকাশসমূহত জীৱৰ আছে পৃথিৱীত জীৱৰ আছে সকলোবিলাকে আল্লাহৰ পবিত্ৰতা বৰ্ণনা কৰে সুবহানাল্লাহ আম্মা ইউশরিকুন তেওঁলোকে আল্লাহৰ লগত যি শৰীক কৰে কাৰোবাক সমকক্ষ বনাই দিয়ে আল্লাহৰ শক্তিৰ লগত মিলাই দিয়ে নাউজুবিল্লাহ শিরক কৰে তাৰ পৰা কিন্তু আল্লাহ তাআলা সম্পূৰ্ণৰূপে পাক হয় আমি মানুহবিলাকে কিন্তু কথাই কথাই তই যদি আজি নাহিলে হৈ মই শেষ এটো বস্তু যদি আজি নাপালো হৈ মই শেষ এই ঘৰত যদি নাথাকিলে হেতেন মই শেষ তুমিয়ে মোৰ তুমিয়ে যি কৰা তোমাৰ বাহিৰে আৰু কোনো নাই নাউজুবিল্লাহ সব বিলাক আল্লাহৰ ফালৰ পৰা হৈছে কেতিয়াবা কোনো জৰিয়াৰ জৰিয়তে আল্লাহৰ কুদৰত জাহিৰ হৈছে হুয়াল্লাহুল খালিক তেও আল্লাহ তাআলা সৃষ্টিকাৰী আল বাৰি ইনভেন্টৰ নতুনত্ব আনতা আল মুসাউবির আকার আকৃতি প্রদান করতা আল্লাহ পাকে কমবেশ কিমান 18,000 মখলুকাত সৃষ্টি কৰিছে আৰু আল্লাহ তাআলাই যদি বিচাৰে লগে লগে নতুন সৃষ্টি আনি দিব পাৰে আল্লাহ তাআলা ইজাদকারী হয় আল মুসাউবির আকার আকৃতি প্রদান করতা আল্লাহ তাআলা হয় আমি পৃথিবীত যদি কোনোবা ফ্যাক্টরিত যাও আৰু তাত যদি এটা ফৰ্মা দিয়া হয় সেই এটা ফৰ্মাৰ পৰা যিমান বিলাক কোৱালিটিৰ বস্তু ওলাব সবৰে আকাৰ একেই হ'ব যদি ফৰ্মাটো চেঞ্জ কৰি দিয়া যায় তেতিয়াহে আকাৰৰ পৰিৱৰ্তন হ'ব কিন্তু আল্লাহ তাআলাই এটাই পেটৰ ভিতৰত সৃষ্টি কৰিব বিচাৰিছে মানুহৰ সন্তান লৰা হিচাপে তো লৰা হৈছে আল্লাহ তাআলা বিচাৰিছে একেই পেটৰ ভিতৰত এইবাৰ ছোৱালী হ'ব আৰু আল্লাহ তাআলা বিচাৰিছে সেই একেই পেটৰ ভিতৰত যৰ পৰা আমাৰ মাতৃসকলে সন্তান 9 মাহ পেটত ৰাখি কষ্ট সহ্য কৰি মাতৃত্বৰ গুণাগুণ বহন কৰিছে সেই পেট যদি আল্লাহ পাকে বিচাৰে খালি কৰি দিব পাৰে লিল্লাহি মুলকুস সামাওয়াতি ওয়াল আরদ আকাশসমূহ আৰু পৃথিৱীৰ ৰাজত্ব একমাত্ৰ আল্লাহ তাআলাৰ বাবে ইয়াখলুকু মা ইয়াশা ইয়াহাবু লিমান ইয়াশাউ ইনাসা তেওঁ যি বিচাৰে তাকেই সৃষ্টি কৰিব পাৰে ইয়াহাবু লিমান ইয়াশাউ ইনাসা ওয়া ইয়াহাবু লিমান ইয়াশাউ যুকুর তেওঁ যিজনৰ বাবে বিচাৰে তেওঁ কন্যা সন্তান দান কৰে আৰু যাক বিচাৰে তেওঁক লৰা সন্তান দান কৰে আও ইউজাউবিজুহুম যুকরান ওয়া ইনাসা নাইবা যিজনৰ কথা বিচাৰে তেওঁক আল্লাহ পাকে লৰাও দান কৰে ছোৱালীও দান কৰে ওয়া ইয়াজআলু মাইয়াশাউ আকিমা আৰু যিজনক বিচাৰে যাৰ বিষয়ে যাৰ বাবে সিদ্ধান্ত লয়
যে সন্তান হীনা হ'ব তেওঁৰ বিবি, তেওঁৰ পৰা কোনো সন্তান নহয়, তেতিয়া কোনো পীৰে, কোনো মাজাৰে, কোনো হুজুৰে আপোনাক মোক সন্তান দিব নোৱাৰে। আমাৰ কেতিয়াবা কিছুমান ঠাইত শুনা যায় যে হুজুৰ আমাৰ ইয়াৰ মানুহবিলাকে অমুক মাজাৰখনত খুব ভাল যায়, খুব বেছিকে যায়, সুধো কিয়? বোলে তাত গ'লে চাকৰি আৰু সন্তান হয়, তাত গ'লে কি হয়? চাকৰি আৰু সন্তান হয়। তো আল্লাহ পাকে কৈছে, আল্লাহ তাআলাই যিজনক বিচাৰিলে। মুখ্য বক্তা আমি মঞ্চত প্ৰদৰ্শন কৰা দেখিবলৈ পাইছোঁ। এই চেগতেই তেখেতক উদযাপন সমিতিৰ ফালৰ পৰা এতিয়া সম্বৰ্ধনা জনাব বিচাৰিছোঁ। এখন ৰুমালেৰে সম্বৰ্ধনা জনাব জলসা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক মনচাৰ আলী ডাঙৰীয়াই। তেখেতক সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত প্ৰাক্তন সাধাৰণ সম্পাদক চিমেৰা গাঁও উন্নয়ন সমিতিৰ আব্দুল ৰতন। ইয়াৰ পিছত সভাপতি মহোদয়ক কাৰ্যসূচী চলাই নিয়া। وبركاته. الحمد لله نحمده ونستعينه ونستغفره ونؤمن به ونتوكل عليه ونعوذ بالله من شرور أنفسنا ومن سيئات أعمالنا من يهده الله فلا مضل له ومن يضلله فلا هادي له. لا إله إلا الله شريك له ونشهد أن سيدنا وسندنا ونبينا وشفيعنا ومولانا محمد رسول الله صلى الله عليه وسلم تسليما كثيرا كثيرا. أما بعد فأعوذ بالله من الشيطان الرجيم. وقال الله تبارك وتعالى في القرآن المجيد
والفرقان الحميد والعصر إن الإنسان لفي خسر إلا الذين آمنوا وعملوا الصالحات وتواصوا بالحق وتواصوا بالصبر. وقال النبي صلى الله عليه وسلم: لا يؤمن أحدكم حتى أكون أحب إليه من والده وولده والناس أجمعين. إن الله وملائكته يصلون على النبي يا أيها الذين آمنوا صلوا عليه وسلموا تسليما. اللهم صل على سيدنا مولانا محمد وعلى آله سيدنا مولانا محمد. اللهم صل على مولانا محمد. দুরুদর মাত নাই। صلوا عليه وسلموا تسليما. ये किसका ऐलान है? अल्लाह रब्बुल इज्जत वल जलाल का ऐलान है। अल्लाह रब्बुल इज्जत वल जलालर ऐलान হয়। মই শপথ মারে থাকা না। মোর ভাষাগিলা বুঝি পাবি না? দরকারটা আমার নলবারে ভাষা বুঝি পাওয়ার কারণে মাতিছে যাও। তো এই যে দুরূদ পড়াইছো মই শপথ পড়ি থাকা না। আল্লাহ কয় নিশ্চয় মই আর মোর সমস্ত মালাইকার ফেরেশতা কি করে তোমার আমার নবী কায়নাতুর নবী বিশ্বর নবী জনাবে মুহাম্মদ রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের উপর নিজে কি করে দুরূদ পড়ে। আর আগত কি কইছে? ইয়া আইয়ুহাল্লাযীনা আমানু মানওয়ালো এই ইমানদার বান্দা বান্দি সকল তোমালোকে যদি সঁচাকৈ ইমানদার মুমিন হয় আইয়ুহান নবী তোমালোকে নবীর উপৰত সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ ওয়া আলা আলিহি সাইয়্যিদিনা মাওলানা মুহাম্মদ মুহাব্বতুল খাইরি। আল্লাহুম্মা সাল্লি আলা সাইয়্যিদিনা মাওলানা মুহাম্মদ। লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ জুরে লা ইলাহা ইল্লাল্লাহ লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুর রাসূলুল্লাহ লা ইলাহা ইল্লাল্লাহ। সমস্ত উলামা সকলক ইজ্জত করা, এহতারাম করা,
মান সম্মান করা আম পাবলিকৰ কাৰণে ওয়াজিব কৰি দিয়া হৈছে। কক সুবহানাল্লাহ। আৰু এই আম পাবলিকে এই উলামা সকলৰ লগত ৰিষ্টা ৰাখিবাই লাগিব। যদিহে মুছলমান হয়, যদিহে তুমি মই সঁচাকে ইমানদাৰ মুছলমান হও, তেনেহলে তোমাৰ মোৰ ৰিষ্টা হক্কানি আহলুল্লাহ আৰিফ বিল্লাহ উলামা সকলৰ লগত মৌলানা সকলৰ লগত তোমাৰ মোৰ ৰিষ্টা হবাই লাগিব। আৰু নহলে গবাৰৰ দামত যাই পৰি মৰিবি তো ফিক্স। কাৰণ আইফোন এটা লৈছে যদি তাৰ চিন নাথাকে, মোবাইল কিবা ভেলু আছে নেকি? 1 লাখ নহয় 10 লাখ টকাই লৈ কি দাই লাগিব। ঠিক তেনেকুৱা কৰি আম পাব্লিকৰ জড়িত মোহাব্বত উলামাৰ লগত ইমামৰ লগত তাজ থাকিলে আপোনাৰ মোৰ যিটো সিৰাতে মুস্তাকিম জান্নাত জাহান্নামৰ ৰাস্তা ভাল আৰু বেয়াৰ কি বুলি কয় পেহচান কৰি দিয়াৰ কাৰণে তোমাৰ মোৰ মাজত আল্লাহ ৰাব্বুল ইজ্জত ওয়াল জালালৰ হাবিব দোস্ত জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কয় আনা খাতামুন নবীন লা নবিয়্য বাদি। আল্লাহর নবী কয় कि मैं आखिरी पैगंबर हूँ, कि मैं आखिरी नबी हूँ, मैं आखिरी हेख नबी हूँ। मोर पिছত আর কোন নবীর জন্ম নহয়, আর মোর পিছত কোন নবী এই জমিনত পয়দা নহয়। আল্লাহ মোক এই হেক জামানাত আনি ইনসান জাতৰ মাজত হেক নবী হিচাপে আনি আল্লাহ নবী সকলৰ দরজা বন্ধ কৰি দিছে। আর নবীর আহা রাস্তা লক করে দিছে, আর কোন নবী আহিব নোৱাৰে। আৰু যদি লক করার পিছত যদি এই জামানাত বা আরো কোনো অন্য জামানাত যদি কোনো ব্যক্তি যদি নবীর দাওয়াত করে, কোনো যদি নিজকে নিজে নবী বলি দাবি করে, তেনেহলে সেইজন সেই জামানার সেই সময়ত দাজ্জাল ও ফেরাউন আর ল্যাংড়া শয়তান ই নবী নহয়, কি ল্যাংড়া শয়তান। কারণ লক করে দিছে আর নবী হ্যাঁ। নবী কয় যদিও নবীওয়ালা দরজা বন্ধ করে দিছে, কিন্তু নবীওয়ালা কর্ম ইলা ইয়াউমিল কিয়ামা, কিয়ামত পর্যন্ত নবীওয়ালা কর্ম তোমার মোর মাজত কিয়ামত পর্যন্ত চলিয়ে থাকিব। সুবহানাল্লাহ পথারো এই ভাই সুবহানাল্লাহর মাত নলে এই বল থাকে নকা সুবহানাল্লাহ কথা গিলা বুঝি পাই আছে না? কিছু লাগা না? লিখিত কবা নাজলে বেশি, লিখিত কবা গেলে মোর গাঁৱলীয়া ভাষা কিন্তু পাহৰি যাম জানি যাম। তো যা হোক আল্লাহর নবী কয় যদিও নবীওয়ালা নবী সকলের দরজা বন্ধ করে দিছে, কিন্তু নবীওয়ালা কর্ম ইলা ইয়াউমিল কিয়ামা কিয়ামত পর্যন্ত নবীওয়ালা কাম সারিও জারি থাকিব। আপু কি কয় আল্লাহর নবী? এই কামবরর জিম্মেদার, এই কামবর চলাই রাখার কারণে মই এটা দল এই দুনিয়ার জমিনত বনাই দিছো, আর সেই দলটো কিয়ামত পর্যন্ত আহিব। সুবহানাল্লাহ। আল্লাহর নবীর হাদিস আল উলামা ওয়ারাসাতুল আম্বিয়া ওয়া ইন্নাল আম্বিয়া আলাম ইউওয়ারিসু দিনারাও ওয়ালা দিরহামা। আল্লাহর নবী কয় এই মোর পিছত আল্লাহর পিছত যদি এই দুনিয়াত এই গোটে দুনিয়াত যদি কোনো সম্মানীয় ব্যক্তি যদি আছে, সেইজন ব্যক্তির নাম হল তোমার আমার মায়ার নবী জনাবে মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। হয় সুবহানাল্লাহ। 2 নম্বরত আল্লাহর নবীর পিছত
আল্লাহর নবী কয় মোর পিছত যদি এই বিশ্বত এই দুনিয়াত মানব জাতির ভিতৰত নবীর পিছত যদি কোনো সম্মানীয় ব্যক্তি আছে সেইবোৰ ব্যক্তি সকল হল উলামা আপোনাৰ মোৰ মহল্লাৰ মৌলানা সকল মুফতি মুহাদ্দিস সকল সুবহানাল্লাহ এই হল আল্লাহর নবী তোমার মোর মাজত এই উলামাৰ দল কি কৰি থৈছে ৰাখি দিছে আৰু এই দলটো কিয়ামতলৈকে থাকিব আৰু এই দলটোৰ লগত আল্লাহ আম পাব্লিকক জড়াই ৰাখিছে আল্লাহ কুরআনে কারীমত কয় কুনতুম খায়রা উম্মাতিন উখরিজাত লিন-নাস তা'মুরুনা বিল মা'রুফি ওয়া তানহাউনা আনিল মুনকার আল্লাহর নবী আল্লাহ কয় এই দুনিয়ার বুকত তোমাক মত আদম নবী আলাইহিস সালাতু ওয়াস সালামের পরে ঈসা রূহুল্লাহ পর্যন্ত যিমান উম্মত আহিছে আল্লাহ কয় সব উম্মত তো কয় তোমাক মত শ্রেষ্ঠ বনাইছে সুবহানাল্লাহ না পারি যা মাঝে মাঝে নতুন মানুষ দেখা পাইছে না পারি যা তো যাও তো আল্লাহ কয় মই এই যিমান উম্মত আহিছে নবী সকলৰ লগত এই সমস্ত নবী সকলৰ উম্মত তো কয় আখিৰিজ জামানাৰ নবীজিৰ উম্মতক শ্ৰেষ্ঠ বনাই দিছে খায়ৰুল উমাম বনাইছে খায়রুল উমাম তোমাক মোক উপাধি দি দিছে আমাক আর শ্রেষ্ঠ উম্মত না কারণ তার একটা কারণ লাগবে না ভাই কি কারণত শ্রেষ্ঠ বনাইলে কি কারণত তোমাক মোক সবত করে আফজাল আর সম্মানীয় বনাইছে হালাকে লাস্টত আইছে কারণ হল কে আগর জামানাত যিমান পয়গম্বর যিমান নবী ও রাসূল আহিছে এই দুনিয়ার জমিনত সমস্ত নবী সকলে ইলাই কালিমাতুল্লাহ দিনৰ দাওয়াত দিছে তবলিগ কৰিছে মানুহৰ মাজত দিন অৰ্থাৎ আল্লাহৰ ওয়াহদানিয়াত এক আল্লাহ এই ইসলামৰ কাৰণে কি কৰিছে দাওয়াত দিছে কোনে নবী উম্মতে নহয় নবী সকলে কি কৰিছে পাব্লিকৰ মাজত আল্লাহৰ এক আল্লাহ বুলি এক আল্লাহ এক ৰাসূলৰ ওপৰত কি কৰিছে তবলিগ কৰিছে অৰ্থাৎ আল্লাহক মান বুলি তো এই কামটো কোনে কৰিছে সেই জামানাৰ যি জামানাত যি নবী আহিছে সেই জামানাত নবী সকলৰ এই কাম বলাইছে নবী সকলৰ আছে কোনো পাব্লিকৰ নাছিল কিন্তু তোমার আমার নবী জনাব মুহাম্মদুর রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম গুছি যোৱাৰ পিছত এই সমস্ত নবীওয়ালা কর্ম তোমার মোর হাতত দাঙি দি তোমার মোর মাজত থৈ গৈছে কব সুবহানাল্লাহ এই কামটো সিরিফ আমারে নহয় আমি সিরিফ বুঝাই দিম আপনি মই সবে মিলি দিনের সমস্ত জিতু দিনের কামর কথা কোরআন হাদিস মোতাবিক যদি পোৱা যায় সেই কামটোৰ ওপৰত সব মানুহৰ মেহনত কৰাটো জৰুৰী হয় কৰিবই লাগিব সুবহানাল্লাহ क्योंकि तुम जहां कहीं भी नहीं अनिल मुनकर कि तुम जहां कहीं भी बुराई देखो गलत काम देखो बेया काम তুমি যতে দেখিছা যদি হে তুমি সঁচা ইমানদার মুসলমান হয় যদি তোমার পাওয়ার আছে শক্তি আছে সেই বেয়া কর্মটো তুমি কি কৰা হাতৰ দ্বাৰাই বন্ধ কৰা অর্থাৎ লাঠি দি বন্ধ কৰিবা দিছে বুঝি পাইছা না লাঠি দি বন্ধ কৰিবা দিছে যদি পাওয়ার আছে যদি লাঠির পাওয়ার নাই হাতৰ পাওয়ার নাই তেনেহলে এই বেয়া কর্মবোৰ তোমার জুবান অর্থাৎ জিভার দ্বাৰাই বন্ধ কৰা
আৰু যদি তুমি কয়ো বন্ধ কৰিব নোৱাৰা তেনেহ'লে সেইবোৰ হাৰামী কৰ্ম কোৰআন আৰু হাদিছ বিপৰীত কৰ্মবোৰৰ পৰাই তুমি বিৰত থাকি অৰ্থাৎ সেই কামটো ঘিণ কৰি তুমি তাৰ পৰাই দূৰত থাকা। এইটো হ'ল ইমানৰ লাষ্ট দৰ্জা, এতকে আৰু বেছি নাই। এতিয়া আমাৰ প্ৰথমটো মানাটো দূৰৰ কথা, 2 নম্বৰটো দূৰৰ কথা, 3 নম্বৰটোকো বাদ দি বৰঞ্চ আমি বুঢ়াই ঠাৰাই মিলি য'ত লেত্ৰা কাম বেছি অৰ্থাৎ গান বাদ্য ফাংচন হওক, যিকোনো বিয়াত ডিজে বাজা হওক, বুঢ়াই ঠাৰাই মাক বাপেক চব সমানে নাচিবা ধৰো ধৰো না নধৰাই। কিছুমান বুঢ়াক দেখা পাব দাঁত এটাও নাই, গাল সত্ৰা লাগি গৈছে, কিন্তু কি কঁকালৰ ভাঁজ, গা পিৰি পিৰে আহে, ভৰি পে মাথাটো টেমা ঘৰা নৰে। মই দেখা পাইছোঁ না নিজে চকুত, মই এতিয়া বিয়া হৈ যাব। তহঁতে যদি আছা তেনেহ'লে ক'ব পাৰি, তহঁতৰ বলে বল ক'ব পাৰিম 2 এটা, কিন্তু বেছি টাইম নাই মোৰো। হা চিন্তা কৰিবা নালাগে। তো যা হওক, এই সূৰাটোত 4টা বস্তু দাঙি ধৰিছে। হযরত ইমাম শাফি রাহমাতুল্লাহি আলাইহি কয়, এই যে ইমাম শাফির নাম লৈছোঁ, কিন্তু কোনো মসজিদৰ ইমাম নহয়, আকৌ বিশ্বৰ সমস্ত মাসলা মাসাইলৰ ইমাম হয়। কওক সুবহানাল্লাহ। তেওঁ কয়, আল্লাহ যদি গোটেই কোরআনে কারিম 30 পারা এই যে নাজিল নকৰি সিরিফ যদি সূরায়ে আসর যদি নাজিল কৰি পাব্লিকৰ মাজত বা ইনসান জাতিৰ মাজত যদি দি দিলে হয়, এই সূরাটো